বন্ধুসকল ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল বহুতে কৈ আছে বন্ধুসকল গেট 3 গেট 4 ভেকেন্সিৰ পৰীক্ষাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই একো নকলে। অসম পুলিচৰ ফিজিক্যাল 5563টা পোষ্টৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই একো আপডেট নিদিলে বন্ধুসকল 20 জানুৱাৰী তাৰিখে। বন্ধুসকল আপোনালোকক মই কৈছিলোঁ যে 20 তাৰিখত যদি কিবা ধৰণৰ আপডেট নাহে 26 তাৰিখত 100% সাধাৰণতে অসম পুলিচৰ ফিজিক্যাল ডেট এডমিট কাৰ্ডৰ ওপৰত 100% ডেটটো আহিব বন্ধুসকল। বহুতে ভাবি আছে বন্ধুসকল যে ডেটটো খেলিমেলি হ'ব। নহয় বন্ধুসকল, যে আপোনালোকৰ 26 জানুৱাৰী তাৰিখে আপোনাক 100% মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব। আৰু কি নতুন পদ মুকলিব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা 20 জানুৱাৰী তাৰিখে ঘোষণা কৰিছে। আৰু কেইবা হাজাৰো সাধাৰণতে অসম পুলিচৰ নতুন পদ মুকলিব। আৰু গেট 3 গেট 4 ভেকেন্সি যি আছে এই গেট 3 গেট 4 ভেকেন্সিৰ আপোনালোকৰ সাধাৰণতে পৰীক্ষাটো আচলতে জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে হ'ব। তাৰ আগতে পৰীক্ষা নহয় আৰু সকলো পৰীক্ষা ভাগ ভাগকৈ অনুষ্ঠিত হ'ব। যেনেকৈ গেট 3ত সাধাৰণতে 10 পাছ ড্ৰাইভিং লাইচেঞ্চ আছে, 12 পাছ আছে, 12 পাছ আৰ্টছৰ আছে, ছায়েন্সৰ আছে, দুয়োটা আছে বন্ধুসকল। আৰু আপোনাৰ সাধাৰণতে দুয়োটা মিলি এটাই যিসকলে কেৱল আৰ্টছত দিব পাৰিব, যিসকলে ছায়েন্সৰ ষ্টুডেণ্ট দুয়োটাই দিব পাৰিব। যেনেকৈ মই দিব পাৰিম, দুয়োটাই পৰীক্ষা দিব পাৰিম। আৰু গেট 3টো গ্ৰেজুৱেশ্যন আছে বন্ধুসকল। তিনিটা পৰীক্ষা হ'ব। গেট 3 তিনিটা ষ্টেপ, গেট 4টো তেনেকৈ তিনিটা ষ্টেপে আছে বন্ধুসকল। সকলো পৰীক্ষা ভাগ ভাগকৈ অনুষ্ঠিত হ'ব। সকলো পৰীক্ষাই সাধাৰণতে আপোনালোকৰ 26 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব, 100% ঘোষণা কৰিব বন্ধুসকল। 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিলে আপোনালোকৰ সাধাৰণতে অসম পুলিচৰ ফিজিকেলৰ ওপৰত এডমিট কাৰ্ডৰ ওপৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাধাৰণতে 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব। মই কৈছোঁ 100% আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিঅ'টো আপোনালোকে লাইক এটা কৰি দিয়ক, ভিডিঅ'টো ছেভ কৰি থওক। যদি কথাটো মিছা হয় তেনেহ'লে মোক ক'ব তেতিয়া কমেণ্ট বক্সত যে আপোনালোকে কিয় মিছা কথা কয়। আপোনালোকে কিয় মিছা কথা কয় এনেকৈ আপোনালোকে কমেণ্ট বক্সত আপোনালোকে জনাব। বন্ধুসকল মই সকলোকে কৈছোঁ 100% পৰীক্ষাটো অসম চৰকাৰ গেট 3 গেট 4 পৰীক্ষাটো সাধাৰণতে আগষ্ট মাহতে অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষা, হাই ছেকেণ্ডেৰী পৰীক্ষা আছে। আৰু মাৰ্চ মাহৰ পৰা ইলেকশ্যন জাৰি কৰিব। আৰু অসম পুলিচৰ ফিজিকেলৰ ওপৰত অসম পুলিচৰ ফিজিকেল ডেট ইয়াৰ ওপৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিব। 100% ঘোষণা কৰাটো 100% ঘোষণা কৰিব বন্ধুসকল। ফিজিকেলৰ ওপৰতো ঘোষণা কৰিব। অসম পুলিচৰ ৰিটাৰ্ণ এক্সামৰ যিটো হৈ গ'ল সেইটো ৰিজাল্টৰ ওপৰত ঘোষণা কৰিব। 26 জানুৱাৰী তাৰিখে সকলো ঘোষণা আপোনালোকে 100% পাব। মই সকলোকে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। অসম চৰকাৰৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাবলৈ সক্ষম হ'ব। সকলোৱে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। অসম চৰকাৰ যিকোনো খবৰ হওক, যিকোনো আপডেট হওক মোৰ চেনেলৰ পৰা পাবলৈ সক্ষম হ'ব। আৰু অসমৰ যিকোনো জব ৰিলেটেড, লেটেষ্ট আপডেট পাই থাকিব। অসম পুলিচৰ ওপৰতে হওক, গেট 3 গেট 4ৰ ওপৰতে হওক, সকলো আপডেট 26 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে হ'ল, সকলো গম পাই যাব। সকলোক ছাপোৰ্ট কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।